হেল্ল' গাইজ গুড মৰ্ণিং। যিহেতু মানে কি আপোনালোকে যদি টেকনিক বহুতে হয়তো শিকিবলৈ চেষ্টা কৰিছে, টেকনিক শিকিলে মানে লং জাম্প বা ৰানিং এক্সিলেণ্ট মাৰিম তেনেকুৱা বুলি ভাবি আছে, কিন্তু টেকনিকে মাত্ৰ আপোনালোকক 20%হে মানে ছাপৰ্ট কৰে, মানে কি আপোনালোক এক্সিলেণ্ট মাৰিবৰ কাৰণে। তাতকৈ ওপৰত হ'ল আপোনালোকৰ প্ৰেক্টিছ। চ' কেনেকৈ কি কৰিব লাগিব মই আপোনালোকক বুজাই আছোঁ লং জাম্প আৰু ৰানিং এক্সিলেণ্ট মাৰিবৰ কাৰণে। আৰু হয়তো আপোনালোকে ফিল্ডত দেখিছে কিছুমানৰ বডি মেথডটোৱে এনেকুৱা মানে বনোৱা থাকে, যোনবিলাক মানে কি আপোনালোকে বেছি প্ৰেক্টিছ নকৰিলে সিহঁতে এক্সিলেণ্ট মাৰিব পাৰে। কিছুমান মানে সৰুৰে পৰা সেইটো এনাৰ্জি থাকে, যিবিলাক প্লেয়াৰ মানে কিছুমান প্লেয়াৰ এনেকুৱা এনাৰ্জি থাকে, সিহঁতৰ সৰুৰে পৰা জন্মগতই মানে সিমানখিনি এনাৰ্জি থাকে বা বডিটোৰ শ্বেপটোৱে সিহঁতে তেনেকুৱা বনোৱা থাকে, লং জাম্প এক্সিলেণ্ট মাৰিব পাৰে, ৰানিং এক্সিলেণ্ট মাৰিব পাৰে। চ' তেনেকুৱা টাইপৰ প্লেয়াৰবিলাকে মানে এক্সিলেণ্ট আপোনালোকৰ বেছি প্ৰেক্টিছ নকৰিলেও হয়। কিন্তু কিছুমান প্লেয়াৰ আছে আপোনালোকে যিমানে প্ৰেক্টিছ নকৰে সেইটো এক্সিলেণ্ট মাৰিব নোৱাৰে, কিন্তু বেলেগে অলপ প্ৰেক্টিছ কৰিলে এক্সিলেণ্ট মাৰিব পাৰে। ত' কাৰণটো কি এইবিলাক মানে মই আপোনালোকক জনাই দিম আজি এই ভিডিঅ'ৰ জৰিয়তে, আপোনালোক সম্পূৰ্ণ চাই থাকিব। প্ৰথম কথা, বহুতে মানে কি লং জাম্প আৰু ৰানিং এক্সিলেণ্ট মাৰিব নোৱাৰিলে আপোনালোকে টেকনিকবিলাক চাবলৈ বিচাৰে, কিন্তু মই আপোনালোকক ক'লোঁ টেকনিকে মাত্ৰ 20% মানহে কাম দিয়ে টেকনিকে। কিন্তু আপোনালোকৰ মেইনলি হ'ল আপোনালোকৰ যিটো আপোনালোকৰ প্ৰেক্টিছেহে মানে মেইনলি আগুৱাই, গম পাইছে নহয়। আপোনালোকে যিমানে টেকনিক নিশিকক কাম নাই। মই এষাৰ কথা ক'লোঁ, যিহেতু বহুতে টেকনিক শিকিছিলে, মোৰ লগৰ এজন আছিলে বিশেষকৈ সেই ল'ৰাজনে আপোনালোকৰ ৰানিং এক্সিলেণ্ট মাৰি সি লং জাম্প মাৰিব নোৱাৰে, সদায় লং জাম্প মাৰে। কিমান টেকনিক চালে আজিলৈকে 3 বছৰ হ'ল, এতিয়ালৈকে সি লং জাম্প এক্সিলেণ্ট মাৰিব মানে বহুত মানে এনেকুৱা টেকনিক আছে যে এনেকুৱা মাৰি লং জাম্প এক্সিলেণ্ট হ'ব, এনেকুৱা মাৰিলে লং জাম্প, কিন্তু সি আজিলৈকে লং জাম্প এক্সিলেণ্ট মাৰিবই পৰা নাই, গম পাইছে নহয়। তাৰপিছত যেতিয়া সি প্ৰেক্টিছ কৰিলে, প্ৰেক্টিছ কৰি সি এনেকুৱা প্ৰেক্টিছ কৰিছে, মোৰ লগৰ ল'ৰা হয়, এনেকুৱা প্ৰেক্টিছ কৰিছে, প্ৰেক্টিছ কৰি সি টেকনিক বাদ দি দিলে লাষ্টত। সি এনেকুৱা প্ৰেক্টিছ কৰিছে, প্ৰেক্টিছ কৰোঁতেই মানে সি লাষ্টত লং জাম্প এক্সিলেণ্ট আহি গৈছে। প্ৰেক্টিছৰ ফলত আহিছে, টেকনিক সি মাৰো গুলি কৰি দিলে, টেকনিক মানে বাদে দিলে, টেকনিক নামাৰাকৈ সি প্ৰেক্টিছ কৰিছে, প্ৰেক্টিছ কৰাৰ ফলত তাৰ কিন্তু লং জাম্প লাষ্টত এক্সিলেণ্ট আহি গ'ল, টেকনিক নিশিকাকৈ, গম পাইছে নহয়। চ' আপোনালোকক এটা কথা কৈ দিওঁ, প্ৰেক্টিছটো বহুত ইম্পৰ্টেণ্ট বস্তু হয়। আপোনালোকে হয়তো গম নাপায়, আপোনালোকে টেকনিকতকৈ বেছি আপোনালোকে প্ৰেক্টিছত গুৰুত্ব দিয়ক। মই আপোনালোকক এষাৰ কথা ক'লোঁ, কিছুমানে যদি পাৰা নাই, যোনবিলাকে মানে কিছুমানে জন্মগত বাৰু পাৰেই, যোনবিলাকে জন্মগত মানে কি কিছুমানে নোৱাৰে, যোনবিলাক নোৱাৰা হৈ আছে, সিহঁতি এতিয়া বেলেগ টেকনিক চাই ইমান লাভ নাই। টেকনিকে ইমান 20% আগবঢ়া, টেকনিক চাওঁ, কিন্তু আপোনালোকে প্ৰেক্টিছটো বেছি ফ'ল' কৰক। আপোনালোকক মই এই কথাটো কৈ আছোঁ, প্ৰেক্টিছে যিটো বস্তু ইম্পৰ্টেণ্ট বস্তু, প্ৰেক্টিছে আপোনালোকক লং জাম্প হওক, ৰানিং হওক, আপোনালোকে এক্সিলেণ্ট মাৰাটো সহায় কৰে, গম পাইছে নহয়। চ' আপোনালোকে ডেইলি প্ৰেক্টিছ কৰক, আপোনালোকে হাৰ নামানিব। সেই ল'ৰাজনে আপোনালোকৰ বিকাশ দাস বুলি কয়, আপোনালোকক চিনি পাবই চাগে। সেই ল'ৰাজনে ৰেগুলাৰ প্ৰেক্টিছ কৰে, 2-3 বাৰ, কিন্তু ভৰি মানে কি কিছুমানৰ পেইন হৈ যায়, কিন্তু তাৰ পেইন নহ'লে এনেকুৱা প্ৰেক্টিছ কৰিছে, মানে কিছুমানৰ পেইন হৈ যায় কিছুমানে, কিন্তু সেইকাৰণে আপোনালোকে মাটিখিনি পাৰিলে চহাই ল'ব অলপ, কিন্তু প্ৰেক্টিছটো নেৰিব কেতিয়াও, গম পাইছে। চিন পেইন হ'লেও আপোনালোকে চিন পেইন হোৱালৈকে মানে এনেকুৱা হেৰি নকৰিব, মানে কি মাটি চাটি ঢিলা কৰি ল'ব। কিন্তু আপোনালোকে এষাৰ কথা কৈ দিওঁ, আপোনালোকে ডেইলি প্ৰেক্টিছ কৰক। মই ক'লোঁ নহয় আপোনালোকক গাইছ, আপুনি যদি ৰানিং যদি এক্সিলেণ্ট মাৰিবলৈ মন আছে, আপোনালোকে ডেইলি প্ৰেক্টিছ কৰক। লং জাম্প যদি এক্সিলেণ্ট মাৰিবলৈ আছে, আপোনাৰ ৰানিঙৰ ওপৰতে ডিপেণ্ড কৰে, গম পাইছে নহয়। যদি লং জাম্পটো আপোনালোকে ভাবিছে মই এক্সিলেণ্ট মাৰিব পৰা নাই, কিন্তু আপোনালোকে ৰানিংটো কৰিলেই লং জাম্প এক্সিলেণ্ট হৈ যাব, গম পাইছে। ৰানিঙৰ ওপৰতো ডিপেণ্ড কৰে লং জাম্পটো। আৰু বিশেষকৈ পাৰিলে আপোনালোকে দৌৰাৰ পিছতো 100 মিটাৰ পিকআপটো আপোনালোকে ল'বলৈ একদম নেপাহৰিব। যিমান ফাষ্ট দৌৰিব পাৰিব, তিমানে আপোনালোকৰ লং জাম্প ইম্প্ৰুভমেণ্ট হ'ব। মই আপোনালোকক সেইটো কথা জনাই থ'লোঁ। আপোনালোকে যিমান পাৰে ৰানিংটো বেছি গুৰুত্ব দিয়ক, ৰানিংটোত যিমান গুৰুত্ব দিব, লং জাম্পত আপোনালোকে এক্সিলেণ্ট মাৰিব পাৰিব, সেইটো কথা মনত ৰাখিব। চ' আপোনালোকে যিমান পাৰে, যেতিয়া 2 টাইম হওক 3 টাইম হওক, যেনেকৈ যি পাৰে, যিহেতু সময় নাই আপোনালোকৰ হাতত, গম পাইছে। 3 মাহ সময় আছে, মাত্ৰ 3 মাহ সময়ৰ ভিতৰত আপোনালোকে নিজকে এনেকুৱা প্ৰিপেয়াৰ কৰক, মানে এনেকুৱা হাৰ্ডৱৰ্ক কৰক যে আপোনালোকে এক্সিলেণ্ট মাৰিব পাৰে, গম পাইছেনে। যিহেতু কম্পিটিশ্যন এবাৰ বহুত, আপোনালোকে সকলোৱে গম পায়, যিহেতু আগৰ তুলনাত বহুত কম্পিটিশ্যন বেছি, পষ্ট কম আছে, ৰিজাৰ্ভেশ্যন বেছি আছে, কিন্তু কম্পিটিশ্যনটো কমি যোৱা নাই, কম্পিটিশ্যন বাঢ়িয়ে গৈছে ওলটাই, গম পাইছে ন গাইছ। সেইবাবে আপোনালোকে যিমান পাৰে নিজৰ ফালৰ পৰা 100 দিয়ক, মানে প্ৰেক্টিছ মানে এৰি নিদিব গাইছ। যিটো মানে মটিভ লৈছে, মটিভটো কেতিয়া একে স্থিৰতা ৰাখক, দৃঢ় বিশ্বাস ৰাখক যে মই এইটো মাৰ্ক উঠামেই বা তেনেকৈ সেইটো দৃঢ় বিশ্বাস থাকিলেহে আপোনালোকে ছাকচেছ হ'ব পাৰিব। চ' মানে কি যিমান পাৰে আপোনালোকে ৰানিং প্ৰেক্টিছ এইবিলাক এৰি নিদিব, একে 100%। 2 টাইম দৌৰক, 3 টাইম দৌৰক, আপোনাৰ যিমানখিনি আপোনাৰ শৰীৰত জোৰ আছে সিমানখিনিলৈকে আপোনালোকে লাষ্ট মুহূৰ্তলৈকে দি দিয়ক প্ৰেক্টিছৰ ক্ষেত্ৰত, গম পাইছে নহয়। আৰু বিশেষকৈ মই যিহেতু আপোনালোকক প্ৰটিনৰ কথাও কৈছিলোঁ, এচিডিছ ৱে প্ৰটিন যিটো ভাল হয়, আপোনালোকে যিমানখিনি যদি বেছি অভাৰো কষ্ট কৰে, তেতিয়া আপোনালোকে প্ৰটিন এটা খাব লাগিব, খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগিব। চ' যিখিনি খাদ্য মই ডেছক্ৰিপশ্যনত দি থৈ, মানে কি যিকেইটা বস্তু মানে ইম্পৰ্টেণ্ট প্ৰটিন আপোনালোকে পাৰিলে ডেছক্ৰিপশ্যনৰ পৰা চাই লৈ ল'ব, যিটো ইম্প্ৰুভমেণ্ট বহুত কৰে ৰানিং বা লং জাম্পৰ ক্ষেত্ৰত। সেইটোৱে কথা আজি জনাবলৈ আহিলোঁ যে আপোনালোকৰ প্ৰেক্টিছৰ ওপৰত কোনো টেকনিকে কাম নকৰে। প্ৰেক্টিছে 80% কাম দিয়ে, টেকনিকে মাত্ৰ 20%হে কাম দিয়ে, সেইটো কথা মনত ৰাখিব। সেইবাবে আপোনালোকক কৈছোঁ যিমান পাৰে প্ৰেক্টিছ কৰক, কাৰো কথা নুশুনিব যে আজি অকণমান ৰান কৰিম, কাইলৈ পৰহিলৈ ৰান কৰিম, এইবিলাক মতলব নাই। আপোনালোকে যিমান পাৰে তিমান ৰান কৰক, যিমান মানে আপোনাৰ শৰীৰটোৱে কয় যে মই আৰু পাৰিম, আৰু পাৰালৈকে আপোনালোকে দি দিয়ক, যে দেহে পৰা নাই মানে, গম পাইছে ন। আপোনালোকে যে ইমানখিনি দি দিয়ে, লাষ্টত আপোনালোকে কি হয়, এদিন বা 2 দিন ৰেষ্ট লৈ আপোনালোকে চাব সেইটো তাকত আপোনালোকে কিমান আহি গ'ল, মানে কিমানখিনি ষ্টেমিনা আপোনালোকৰ এডভান্স হৈ গ'ল। আপোনালোকে সেইটো এদিন বা 2 দিন ৰেষ্ট ল'লে গম পাব। এতিয়া যোৱাই থাকক, কিন্তু যেতিয়া এদিন বা 2 দিন ৰেষ্ট ল'ব,
তেতিয়া গম পাইছোঁ সেই তাকত মানে আপোনালোকৰ যিটো ষ্টেমিনা কিমানখিনি ইনক্ৰিজ হৈ গ'ল। আপোনালোকে নিজে অনুভৱ কৰিব এদিন দুদিন ৰেষ্ট লোৱাৰ পিছত। সেইবাবে কৈছোঁ আপোনালোকে প্ৰেক্টিছটো এতিয়া পূৰা 100% দি থাকক। যিমান শৰীৰত যিমান এনাৰ্জি যায় কি যায় গৈ থাকিবলৈ দিয়ক, খালি আপোনালোকে প্ৰেক্টিছ নেৰিব, যিহেতু সময় বহুত ওচৰ চাপিছেহি। চ' আজি ভিডিঅ'টো ইমানখিনি কেনেকুৱা পালে নাজানো, আপোনালোকক মই এটাই ক'লোঁ, প্ৰেক্টিছ যিমান পাৰে 100% দিয়ক। এটাই ড্ৰিম ৰাখক, এটাই গ'ল ৰাখক, একে 100% এইটোতে যে আপোনালোকে সোমাম বুলি মানে মটিভ লৈ পিনে নিজৰ ফালৰ পৰা 100% দি প্ৰেক্টিছ কৰক। খালি এইবিলাক টেকনিক খালি 20% কাম দিয়ে। প্ৰেক্টিছৰ ওপৰত আপোনালোকক ডিপেণ্ড কৰি আছে আপোনালোকে এতিয়া কিমান মানে কি কৰিব পাৰে, গম পাইছে নহয়। চ' আজি ভিডিঅ'টো ইমানহে। যিহেতু বহুতে কয় বোলে কি ৰানিং বোলে হেৰিত সোমাব নোৱাৰে, কি বুলি কয় 10 মিনিটৰ সময়, তেনেকুৱা প্লেয়াৰো ওলাইছে আমাৰ বাৰত। খালি 1 ছেকেণ্ড বেছি হৈ গৈছে, হেৰি 10 মিনিট 2 ছেকেণ্ড নে 3 ছেকেণ্ড হোৱা প্লেয়াৰ আছে। সেই প্লেয়াৰটো এতিয়া হেৰিত ট্ৰেইনিং কৰি আছে, ডেৰগাঁৱত ট্ৰেইনিং কৰি আছে। মই যদি বাই চান্স তাক লগ পাওঁ, মই আপোনালোকক তাৰ সৈতে ভিডিঅ' এটা বনাই দি আছোঁ। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে নাজানো। ভাল লাগিলে লাইক এটা কৰিব। নেক্সট ভিডিঅ'টো কিহৰ ওপৰত লাগে কমেণ্ট এটা কৰিব গাইছ। যিহেতু আপোনালোকৰ সময় বহুত ওচৰ চাপিলে, কিতাপ চিতাপবিলাকো ডেছক্ৰিপশ্যনত থাকিব, আপোনালোকে লৈ লওক পাৰে। সোনকালে পঢ়া শুনা ষ্টাৰ্ট কৰক। বেছি সময় নাই আপোনালোকৰ হাতত। এইখিনি সময়ে যদি আপোনালোকে গুৰুত্ব নিদিয়ে, পিছত কিন্তু পস্তাব লাগিব। পিছত লগৰটোৱে চাকৰি পাই যাব, আপুনি ঘৰত বহি কান্দি থাকিব লাগিব। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, ধন্যবাদ।